নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বিশেষ খবৰ। প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ বাবে আছে এটা ডাঙৰ খবৰ। যিসকল কৰ্মচাৰীয়ে ভোট গ্ৰহণ কৰ্মী হিচাপে দায়িত্ব পালন কৰে, তেওঁলোকৰ কাৰণে আছে এটা বিশেষ খবৰ। যোৱাকালি 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈ যোৱা অসম কেবিনেটত ভোট গ্ৰহণ কৰ্মীসকলৰ কাৰণে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেই সিদ্ধান্তসমূহৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। যোৱাকালি 7 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত ভোট গ্ৰহণ কৰ্মীসকলৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সেই সিদ্ধান্তবোৰ আপোনালোকক ইয়াতে স্ক্ৰীনত দেখুৱাই দিছোঁ। স্ক্ৰীনত আপোনালোকে দেখা পাইছে ভোট গ্ৰহণ কৰ্মীসকলৰ কাৰণে অসম কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। আৰু ইয়াতে প্ৰথমতে দিয়া হৈছে ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়লৈ আৰ্থিক অনুদান। পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্য পালন কৰি থকা অৱস্থাত মৃত্যু হোৱা বা আঘাতপ্ৰাপ্ত ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়ক ক্ষতিপূৰণ হিচাপে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। আৰু ইয়াতে তলৰ পিনে বৰ্ধিত আৰ্থিক অনুদানসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। আৰু ইয়াতে প্ৰথমতে আছে মৃত্যুৰ ক্ষেত্ৰত নিকট আত্মীয়লৈ 10 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত আছে ৰোড মাইন বা বোমা বিস্ফোৰণ, সহস্ৰ আক্ৰমণ ইত্যাদি হিংসাত্মক উগ্ৰপন্থী কাৰ্যৰ ফলত মৃত্যু হ'লে নিকট আত্মীয়লৈ 20 লাখ টকা প্ৰদান কৰা হ'ব। তাৰপিছত আছে অংগ, দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ীভাৱে অক্ষমতাত ভুগি থকা বিষয়াসকলক 5 লাখ টকা প্ৰদান কৰা হ'ব। ইয়াৰে পিছত আছে উগ্ৰপন্থী বা অসামাজিক কাৰকৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে অংগ, দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ী অক্ষমতাত ভোগা বিষয়াসকলক 10 লাখ টকা প্ৰদান কৰা হ'ব। আৰু একেবাৰে শেষত আছে আগ্নেয়াস্ত্ৰ বা অন্য যিকোনো অস্ত্ৰ বা বোমা বিস্ফোৰণ বা অন্য যিকোনো ঘটনাৰ পৰা সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিক 50,000 টকা প্ৰদান কৰা হ'ব। তো ছাৰ বাইদেউসকল, এয়া নিশ্চয়কৈ ভোট গ্ৰহণ কৰ্মীসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিহেতু বিভিন্ন সময়ত ভোট গ্ৰহণ কৰ্মীসকলে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। তো তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱাকালি 7 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ভোট গ্ৰহণ কৰ্মীসকলৰ মৃত্যু হোৱা অথবা আঘাতপ্ৰাপ্ত হোৱা ভোট গ্ৰহণ কৰ্মীৰ নিকট আত্মীয়ক ক্ষতিপূৰণ হিচাপে আৰ্থিক অনুদান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ধন্যবাদ।